মানে বেয়া মানুহ গাঁৱত সোমাইছে বা কিবা ভিডিঅ' ভাইৰেল হৈছে বা যিকোনো বস্তু আপোনালোকে যদি জনাব বিচাৰে তেনেহ'লে আমাৰ এটা হেল্প নাম্বাৰ আছে, আমাৰ PCRৰ নাম্বাৰ এটা আছে। সেই নাম্বাৰত যদি আপোনালোকে ফোন কৰে আমাৰ স্পেচিয়ালে চবখিনি পাই যাব, আমি ডিষ্ট্ৰিক্টৰ গোটেই পাই যাম। এই নাম্বাৰটো হৈছে 6000924750। এই নাম্বাৰত আপোনালোকে কল কৰিব পাৰে। এইটো সদায় উপলব্ধ আছে 24x7 আৱাৰ্ছ। বৰ্তমান যিটো পৰিস্থিতি, এতিয়া অসম পৰিস্থিতি গম পাইছে, মানে কিছুমান আমাৰ বেয়া মানুহে আৰু ছ'চিয়েল মিডিয়াৰ যোগে হওক বা কিবা বেলেগ পন্থাৰে হওক আমাৰ ইয়াতে মানে এটা উশৃংখল পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে মানে বিভিন্ন ধৰণেৰে চেষ্টা চলাই আছে। আমি সেই বস্তুটোৰ প্ৰতি লক্ষ্য ৰাখি আমি ওলাই আহিছোঁ আৰু আপোনালোকক এইটো জনাব বিচাৰিছোঁ যে কি আপোনালোকে এই উৰা বাতৰিত ভুল নাযাওক। কিছুমানে ছ'চিয়েল মিডিয়াৰ সেই বস্তুবিলাক এডিটিং কৰি মানে কিবা কিবি কৰি হিন্দু মুছলমান হওক বা অসমীয়া কোৱা আৰু বেংগলী কোৱা হওক বা কিবা এনেকৈ বেলেগ বিভিন্ন জাতি জনজাতিৰ মাজত মানে কাজিয়া লগোৱাৰ চেষ্টা এটা কৰি আছে, যাৰ ফলত মানে তৃতীয় পক্ষৰ কিবা এটা লাভ হ'ব, কিন্তু আমাৰ ৰাইজৰ মাজত কাজিয়াখন লাগি থাকিব, হয়নে নহয়? গতিকে সেইটোৰ ওপৰত মানে সজাগতা হিচাপত আপোনালোকক মানে আমি জনাব বিচাৰিছোঁ যে কি এইবিলাকত আপোনালোকে ভুল নাযায়। যদি কিবা কেতিয়াবা মানে মোবাইলত আপোনালোকৰ ফেচবুকতে হওক বা কোনোবা হোৱাটছএপতে হওক বা কিবা যদি আহে হওক তেনেকুৱা কিবা ফেক নিউজ, তেতিয়াহ'লে আপোনালোকে আমাক জনাব, আমাৰ পৰা ক্লিয়াৰেঞ্চটো ল'ব। সেই বস্তুটো কিমান দূৰ সঁচা কিমান দূৰ মিছা আমি আপোনালোকক বস্তুটো ক্লিয়াৰিফাই কৰি দিম। মানে সেইটো পায়ে আপোনালোকে হেৰি কৰিব নালাগে, উত্তেজিত হ'ব নালাগে বা ভাবি ল'ব নালাগে। মেক্সিমাম এইবিলাক বস্তু মানে ফেক নিউজে ওলাই আছে। সেই 5 বছৰ 10 বছৰ আগৰ পুৰণা বস্তু ভিডিঅ' এটা ক'ৰবাত কাটি কুটি এনেকৈ মানে এডিট কৰি পেলাই বেয়া ধৰণে উলিয়াই পেলাই আমাৰ মাজত মানে যিটো আমাৰ বৰ্তমান ভাতৃত্ববোধ এটা আছে, হিন্দু মুছলমানৰ যিটো মিলাপ্ৰীতি আছে, সেইটোত তাৰমানে আমাৰ মানে কাজিয়া লগোৱাৰ চেষ্টা এটা চলাই আছে। গতিকে এইবিলাক আমি হ'বলৈ নিদিওঁ, আৰু যদি কোনোবাই এইবিলাক কৰিব বিচাৰে তেনেহ'লে আমি প্ৰশাসনে কঠোৰ হাতেৰে আমি মুঠতে এইবিলাক চম্ভালিম। আমি মানে কোনো কাৰণত সিহঁতক সহজভাৱে আমি নলওঁ আৰু আমি সিহঁতক ৰেহাই নিদিওঁ কোনো কাৰণতে। আপোনালোকেও আমাক সহযোগ কৰক, বস্তুখিনি আপোনালোকে নিজে বুজি লওক, বুজি লৈ পেলাই এইবিলাক এই হিন্দু মুছলমান কিবা কিবি এইবিলাক একদম ভুল নাযাব এইবিলাক কথা। গতিকে এইখিনি কথা আপোনালোকক জনালোঁ, আৰু আপোনালোকেও মানে গাঁৱত হওক বা ক'ৰবাত মিটিং হওক সভা হওক এইবিলাকত বস্তুখিনি আপোনালোকৰ যিখিনি মানুহ আছে সেইখিনি আপোনালোকে বুজাব যে মানে অৰিজিনেলি বস্তু কি আৰু মানে হেৰিটো কি হয়। কিছুমানে ধৰক ৰাজনৈতিক মুনাফাৰ কাৰণে কিবা এটা এইবিলাকতো প্ৰায় ৰাজনৈতিক হৈ আছে। কিছুমানে হয়তো কোনোবা বেলেগ দেশৰ পৰাও থাকেতো, আমাক ভাৰতক যে চবেই ভাল পাব এনেকুৱা নহয়, বেলেগ দেশো আছে, ওচৰ চুবুৰীয়া কিছুমান বেয়া দেশ আছে, সিহঁতে এটা মানে উত্তেজিত কৰি পেলাই এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিব পাৰে বা বিচাৰি থাকেও। গতিকে সেইটোত আমি কেতিয়াও প্ৰশ্ৰয় দিব নালাগে। কোনোবাই কিবা ধৰক হাতীয়া চাতিয়া আনি পেলাই মজুত ৰাখিব, সেইবিলাক আপোনালোকে আমাক জনাব লাগিব, কি কৰিব লাগে কি কৰিব নালাগে, বাকী পিছৰ পৰ্যায়ত কি কৰিম। আৰু এইবিলাক আমি কোনো কাৰণত হ'বলৈ নিদিওঁ। আপোনালোকৰ এটা দায়িত্ব আছে যে কি আপোনালোকৰ গাঁওখন আপোনালোকে নিজে মানে বচাব লগা হ'লে আপোনালোকে আমাক মানে সহযোগ কৰিব লাগিব, তেতিয়াহে আমি কাম কৰিব লাগিব।